মই আজি আপোনালোকক অৰ্গেঞ্জা মেখেলা বা চাদৰত আমি কেনেকৈ ফেব্ৰিক পেইণ্টিং কৰোঁ তাৰে ভিডিঅ' এটি আগবঢ়াইছোঁ। আগতেও দিছিলোঁ মই ফুলপাহৰ ভিডিঅ'টো আগত দিয়া হৈছিলে, এতিয়া পাতকেইটাৰ ভিডিঅ' আপোনালোকক দিব ওলাইছোঁ। প্ৰথমতে মই হোৱাইট কালাৰটো ফিল আপ কৰি লৈছিলোঁ আৰু এই অৰ্গেঞ্জা কাপোৰখন কিন্তু মই ফ্ৰেমত লৈছোঁ। ফ্ৰেমখন মই আপোনালোকক আগতে দেখুৱাইছিলোঁ, খুব ভাল এখন ফ্ৰেম, যিখন ফ্ৰেমত কৰিবৰ কাৰণে সুবিধা হয়। কাৰণ অৰ্গেঞ্জা কাপোৰটো বহুত বেছি পাতল হয়, ফ্ৰেম নোহোৱাকৈ আপোনালোকে কৰিব নোৱাৰিব। এতিয়া চাওকচোন, পাতখিলাত মই প্ৰথমতে যে হোৱাইট কালাৰ লৈছিলোঁ, তাৰপিছত মই ব্ৰাউন কালাৰৰ শ্বেডিং কৰিছিলোঁ, হাফ শ্বেডিং, আৰু এতিয়া মই গ্ৰীণ কালাৰৰ ওপৰত আকৌ শ্বেডিং কৰি দিছোঁ। বৰ্তমানলৈকে 3টা কালাৰ মই শ্বেডিং কৰিলোঁ। মুঠতে মই এই পাতখিলাত 4টা কালাৰ শ্বেডিং কৰিম, চাব দেই আপোনালোকে। এতিয়া মই ডাৰ্ক গ্ৰীণটো অকণমান টাচ কৰি দিলোঁ, দেখিছেনে? ডাৰ্ক গ্ৰীণ কালাৰটো টাচ কৰি দিলোঁ দুই পিনৰ পৰা। শ্বেডিংটো মই অপজিট কৰি কৰিছোঁ। এতিয়া মই ডাৰ্ক গ্ৰীণ কালাৰটোৰে মই পাতৰ শিৰাবিলাক দি যাম। পাতবিলাকত আমি একেটা কালাৰে ব্যৱহাৰ কৰিব লাগিব বুলি কোনো কথা নাই, আমি বেলেগ বেলেগ কালাৰো ব্যৱহাৰ কৰিম। মই এই ফুলপাহত বেলেগ বেলেগ কালাৰো ব্যৱহাৰ কৰিছোঁ, আপোনালোকে চাব। আৰু শ্বেডিংটো মই যদি এটা ছাইডত যদি তলৰ ফালৰ পৰা মই শ্বেডিংটো কৰোঁ পাতখিলাৰ, এটা ছাইডত আকৌ ওপৰৰ ফালৰ পৰা শ্বেডিংটো কৰিছোঁ, দেখিছেনে? অপজিট শ্বেডিং হয়। ব্ৰাউন কালাৰটো অপজিট কৰি প্ৰথমতে কৰি ল'লোঁ, এতিয়া তাৰ ওপৰত আকৌ গ্ৰীণ কালাৰ শ্বেডিংটো কৰিলোঁ। খুব সহজ। আপোনালোকক মই যদিও ফাৰ্ষ্ট কৰি দেখুৱাইছোঁ, মই মুখেৰে আপোনালোকক কৈয়ে গৈ আছোঁ, আপোনালোকে বুজি পাব আৰু নিজেও কৰিব পাৰিব। এই গ্ৰীণ কালাৰ শ্বেডিংটো হৈ যোৱাৰ পিছত আকৌ অকণমান ডাৰ্ক গ্ৰীণ কালাৰেৰে, দেখিছেনে? ডাৰ্ক গ্ৰীণ কালাৰেৰে এনেকৈ শ্বেডিং কৰিছোঁ। এই যে শ্বেডিং কৰিছোঁ, ব্ৰাছডাল কিন্তু মোৰ ৰাউণ্ড ব্ৰাছ হয়, নাম্বাৰ 1 ৰাউণ্ড ব্ৰাছেৰে মই শ্বেডিংটো কৰি গৈছোঁ। আৰু ইয়াৰ পিছত মই আকৌ আউটলাইনিংটো কৰি দিম। এয়া চাওক, আউটলাইনিংটো কৰি দিয়াৰ পিছত মই আকৌ শিৰাখিনি দি দিম। এনেকৈ আপোনালোকে এটা ষ্টেপৰ পিছত এটা ষ্টেপত কামবিলাক কৰি যাব আৰু খুব সোনকালে হৈ যাব। মই কেতিয়াবা আকৌ একেলগেই কৰি যাওঁ 2 খিলা 3 খিলা পাত, ইয়াত কিন্তু এখিলা এখিলাকৈ কৰি আপোনালোকক দেখুৱাইছোঁ। ইয়াতে কিন্তু মই 2 খিলা পাত একেলগেই কৰিছোঁ, একেধৰণে, দেখিছেনে? প্ৰথমতে কৰিছিলোঁ হোৱাইট, তাৰপিছত কৰিলোঁ য়েল্ল', তাৰপিছত কৰিছোঁ গ্ৰীণ, 3টা কালাৰ কৰিছোঁ। আৰু এই গ্ৰীণ কালাৰটো কৰাৰ পিছত মই আকৌ পাতৰ শিৰাখিনিও দি যাম। আৰু ইয়াৰ পিছত ফুলপাহৰ ভিতৰৰ বিলাকো মই দেখুৱাইছোঁ। ইয়াত কিন্তু মই শিৰাকেইডাল ব্ৰাউন কালাৰেৰে দিলোঁ, যিহেতু মই য়েল্ল' কালাৰ ইয়াত কৰিছোঁ, সেইকাৰণে মই ব্ৰাউন কালাৰেৰে পাতৰ শিৰাবিলাক দি গ'লোঁ। এনেকৈ আমি বেলেগ বেলেগ কালাৰ ব্যৱহাৰ কৰিব পাৰোঁ। একেটা ফুলতে আমি পাতবিলাকত বেলেগ বেলেগ কালাৰ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ পিছত মই আকৌ ব্ৰাউন কালাৰেৰে আউটলাইনিংটো দি দিলোঁ। আৰু এইবিলাকত যে মই হোৱাইট কালাৰ কৰি থৈছিলোঁ, এতিয়া মই গ্ৰীণ আৰু য়েল্ল' অকণমান অকণমান টাচ কৰি দিলোঁ, দেখিছেনে? আৰু মাজৰ লাইনবিলাকো মই এনেকৈ দি গ'লোঁ। মানে এইবিলাক হৈছে ফুলপাহৰ ঠাল ঠেঙুলিবিলাক। এইবিলাক দিয়াৰ পিছত মই আকৌ এই 0 নম্বৰ ব্ৰাছডালেৰে, মানে 1 নম্বৰ ব্ৰাছ, 0 নম্বৰ নহয়, য়েল্ল' এনেকৈ ডট ডট দি গ'লোঁ। আৰু য়েল্ল' ডটকেইটা দিয়াৰ পিছত মই আকৌ ব্ৰাউন কালাৰেৰে মাজত ডট ডট দি যাওঁ, তেতিয়া ফুলপাহ আৰু বেছি ধুনীয়া দেখা হয়। এনেকৈ আপোনালোকেও দিব পাৰিব। ওচৰৰ পৰা চাওকচোন ফুলপাহ কিমান ধুনীয়া লাগিছে। এনেকৈ আপোনালোকে শাৰী মেখেলা চাদৰ ডিজাইন কৰিব পাৰে। মই অৱশ্যে শাৰী মেখেলা চাদৰত কৰা নাই, এখন অৰ্গেঞ্জা কাপোৰতহে আপোনালোকক কৰি দেখুৱাইছোঁ। অৰ্গেঞ্জা হোৱাইট কালাৰ হয়, আৰু ইয়াত মই এইকেইটা কালাৰ কৰি কমপ্লিট কৰি আপোনালোকক দেখুৱালোঁ। এয়া চাওক, ওচৰৰ পৰা দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্টত জনাব পাৰিব। যদি ভাল লাগিছে তেনেহ'লে মোক জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পিছতো পাই থাকিব বেলেগ বেলেগ। আজিলৈ ইমানেই, ধন্যবাদ।